নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। যান বাহনৰ গৰাকীলৈ এক ডাঙৰ খবৰ। শীঘ্ৰেই সম্পূৰ্ণ কৰক আপোনাৰ বাহনৰ কৰ পৰিশোধৰ কাম। ৰাজ্যৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা জাৰি কৰিছে বিশেষ আহ্বান। ব্যক্তিগত বা বাণিজ্যিক সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ জনালে শেষ সকিয়নি। আপোনাৰ হাতত মাত্ৰ কেইটামান দিনহে বাকী। মনত ৰাখক আপুনি 29 ফেব্ৰুৱাৰী আপোনাৰ বাবে শেষ সময় আৰু আপোনাৰ বাবে আহি আছে অভিযান সাৰখাৰ 3। আজিয়ে পৰীক্ষা কৰক আপোনাৰ যান বাহনৰ নথিপত্ৰ আৰু আপুনি ভৰিবলগীয়া হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। 1 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অভিযান সাৰখাৰ 3 আৰু 29 ফেব্ৰুৱাৰী যান বাহনৰ কৰ আদায়ৰ শেষ সীমা। অন্যথা জব্দ কৰা হ'ব আপোনাৰ কৰ অনাদায়ী বাহনখন আৰু 1 মাৰ্চৰ পৰা কেৱল নৱীকৰণ বাহনহে চলিব পাৰিব ৰাজপথত। 29 ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰক আপোনাৰ বাহনৰ কৰ, লগতে নৱীকৰণ কৰক ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট সকলো আৰু কেৱল নৱীকৰণ কৰা বাহনহে 1 মাৰ্চৰ পৰা চলাচলৰ বাবে বৈধ হ'ব ৰাজপথত আৰু 29 ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰক আপোনাৰ যান বাহনৰ কৰ। গতিকে নৱীকৰণ কৰক ইঞ্চুৰেঞ্চ, প্ৰদূষণ পাৰ্মিট সকলো আৰু কেৱল নৱীকৰণ কৰা বাহনহে 1 মাৰ্চৰ পৰা চলাচলৰ বাবে বৈধ হ'ব ৰাজ্যত। এই মুহূৰ্তত জনাইছো আজিৰ 2 নম্বৰ খবৰটো। অচিৰেই বন্ধ হ'ব পাৰে ৰাজ্যৰ 3টা চৰকাৰী অফিচ। শীঘ্ৰেই বন্ধ হ'ব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু DTR অফিচ। ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰকাৰত ইমান চাকৰিয়ালৰ দৰকাৰ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে আৰু এতিয়া ৰাজ্যৰ 3টা কাৰ্যালয় বন্ধ কৰিব পৰা হৈছে। নিয়োগ বিনিময় কেন্দ্ৰ ডাইৰেক্টৰেট অফ IWT বন্ধ কৰিব পৰা হৈছে আৰু অহা বছৰৰ পৰা জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়ো বন্ধ কৰিব পৰা হ'ব আৰু এই অফিচবিলাকৰ কাম কাজ আজিকালি ডিজিটেল হৈছে আৰু এতিয়াৰে পৰা ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই প্ৰদান কৰিব লাইচেঞ্চ আৰু গতিকে DTR কোনো কামেই নাথাকিব। অফিচবিলাক বন্ধ হৈ যাব আৰু অচিৰেই বন্ধ হ'ব পাৰে ৰাজ্যৰ 3টা চৰকাৰী অফিচ। শীঘ্ৰেই বন্ধ হ'ব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু DTR অফিচ। মেট্ৰিক HS পৰীক্ষাক লৈ শিক্ষকসকললৈ জৰুৰী নিৰ্দেশনা। পৰীক্ষাৰ ডিউটি নথকা শিক্ষকে উপভোগ কৰিব নোৱাৰিব বন্ধ আৰু পৰীক্ষাৰ অজুহাতত বিৰত থাকিব নোৱাৰিব শৈক্ষিক কামৰ পৰা। পৰীক্ষাৰ ডিউটি নথকা শিক্ষকক শৈক্ষিক কামত নিয়োজিত কৰাৰ নিৰ্দেশ আৰু প্ৰতিখন জিলাৰ IS লৈ নিৰ্দেশনা জাৰি স্কুল শিক্ষা বিভাগৰ আৰু 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব HSৰ চূড়ান্ত পৰীক্ষা, লগতে 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু পৰীক্ষাৰ সময়ত বহু শিক্ষকে উপভোগ কৰে বন্ধ আৰু এনে কাৰ্যৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ আৰু মেট্ৰিক HS পৰীক্ষাক লৈ এবাৰ শিক্ষকসকললৈ জৰুৰী নিৰ্দেশনা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বাজেটত বৃহৎ ঘোষণা। 10 লাখ ছাত্ৰীক নামভৰ্তিৰ বাবে আগবঢ়াব বিত্তীয় অনুদান। ছাত্ৰীসকলে স্নাতকোত্তৰ পৰ্যন্ত শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব চৰকাৰৰ আৰু চৰকাৰী শিক্ষানুষ্ঠান মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে আজিৰ বাজেটত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে আৰু বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে নাপাব এই সুবিধা। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক 10,000কৈ টকা প্ৰদান কৰা হ'ব আৰু স্নাতকত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক আগবঢ়াব 12,500 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক 15,000কৈ টকা আগবঢ়োৱা হ'ব আৰু এই আঁচনিৰ বাবে 240 কোটি টকাৰ ধাৰ্য হৈছে বাজেটত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত কৰে এই বৃহৎ ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বাজেটত এই বৃহৎ ঘোষণা কৰা হৈছে। 29 ফেব্ৰুৱাৰী ডেডলাইন। 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে।
যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড 3 আৰু 4 পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ।